নমস্কাৰ এনআইএছৰ অধীনত ডিএলএড কৰা প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ অৱশেষত এনচিটিয়ে অফিচিয়েলি তেওঁলোকে এখন লেটাৰ প্ৰেৰণ কৰিলে আৰু আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন এনচিটি অফিচিয়েল ৱেবছাইটত আপোনালোকে এখন পাব আৰু সকলোবিলাক ষ্টেটলৈ পঠিওৱা হৈছে আৰু বিষয়বস্তুটো হৈছে যে to forward the order dated 10/12/2024 passed by the Honorable Supreme Court of India in the matter of Bishwanath versus orders versus the state of Uttarakhand in a review petition of 2024 diary number 4961 of 2024 in civil appeal number 7873 of 2023 regarding অর্থাৎ এনআইএছৰ যেটো ডিএলএডৰ হৈ পুনৰবাৰ যেটো ৰিভিউ পিটিশন কৰা হৈছিল আৰু মিছলেনিয়াছ এপ্লিকেশন তাক লৈ আৰু অফিচিয়েল ৱেবছাইটত সকলোলৈকে তাৰ যেটো অৰ্ডাৰ কপি সেই অৰ্ডাৰ কপিটো লগত গাঠি দিয়া হৈছে আৰু সকলো ষ্টেটলৈ আৰু ইউটিলৈ ইউনিয়ন টেৰিটৰীলৈ টেগ কৰি দিয়া হৈছে গতিকে অফিচিয়েলি এনআইএছে যেটো তেওঁলোকৰ পূৰ্বৰ যেটো ৰায় আছিল তাক ৰিভিউ পিটিশনত পুনৰ তেওঁলোকৰ সপক্ষত আহিছিল আৰু সেই যেটো জাজমেন্ট কপিটো এনআইএছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত ইতিমধ্যে তেওঁলোকে পাবলিশ কৰিছে আৰু লগতে ইন্ডিভিজুৱেলি ষ্টেট সমূহলৈ প্ৰেৰণ কৰিছে গতিকে অত্যন্ত এটা ভাল খবৰ আৰু যত আমাৰ অসমৰ নামো আছে অসমলৈ প্ৰেৰণ কৰা হৈছে অন্যান্য সকলো ষ্টেটলৈ পঠিওৱা হৈছে আৰু ইউনিয়ন টেৰিটৰী সকললৈ পঠিওৱা হৈছে আৰু এনচিটিৰ অফিচিয়েল ৱেবছাইটতো তেওঁলোকে পাবলিশ কৰিছে গতিকে এনআইএছ ডিএলএড প্ৰাৰ্থীসকলৰ আগতেতো সকলোতে ভেলিড আছিল তেওঁলোক তাৰ পিছত মাজতে সুপ্ৰিম কোৰ্টৰ জাজমেন্ট আহিল তাৰ পিছত তেওঁলোকে পুনৰ ৰিভিউ কৰিলে আৰু ৰিভিউ যেটো জাজমেন্ট আহিল তেওঁলোকৰ সপক্ষত সেই জাজমেন্টটো এতিয়া সকলো ষ্টেটলৈ প্ৰেৰণ কৰা হৈছে আৰু ইউনিয়ন টেৰিটৰীলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াত উল্লেখ কৰি দিছে 3 নম্বৰ পইণ্টটো যে however to avoid any confusion we again clarify that the 18-month diploma obtained by such person who were in employment as on 10/8/2017 and who have completed the diploma course of 18 months would be treated as valid diploma holders for the purpose of applying in other institution or for promotional avenue অৰ্থাৎ তেওঁলোকে অন্য হেতু আবেদন কৰিব পাৰিব বা তেওঁলোকে এলপিত কৰি থকা সকলে আপাৰ প্ৰেমীৰ কাৰণে প্ৰমোশন হ'ব পাৰিব সকলো ক্ষেত্ৰতে তেওঁলোকক মান্যতা প্ৰদান কৰা হৈছে আৰু অফিচিয়েলি নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যনে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত ইয়াক প্ৰকাশ কৰা মানে এনআইএছ প্ৰাৰ্থীসকলৰ কাৰণে এটা অত্যন্ত ভাল খবৰ আৰু সকলো ষ্টেটক তেওঁলোকে পাৰ্সোনালি প্ৰেৰণ কৰিছে আৰু লগতে ইউনিয়ন টেৰিটৰী সমূহলৈ প্ৰেৰণ কৰিছে ইয়াৰ ফলত শিক্ষক নিযুক্তিত বিজ্ঞাপনত এনআইএছৰ ক্ষেত্ৰত পূৰ্বত যেনেকৈ সকলো মান্যতা পাইছিলে এতিয়া সকলোতে মান্যতা তেওঁলোকে পাব অৰ্থাৎ পূৰ্বৰ যি জটিলতা আছিল সকলোখিনি দূৰ হোৱাৰ পথত আৰু একোজ আগবাঢ়িল বুলি আমি ক'ব পাৰো এই যেটো এনচিটিৰ যেটো ৱেবছাইটত তেওঁলোকে অফিচিয়েলি প্ৰকাশ কৰা আৰু ষ্টেট সমূহলৈ পঠিওৱাটো আৰু হেহতীয়া যেটো ৰিভিউ পিটিশনৰ বা মিছলেনিয়াছ এপ্লিকেশনৰ যেটো ৰায়দান বিশ্বনাথ ভাৰ্চেছ ষ্টেট অফ উত্তৰাখণ্ডৰ হেতুক লৈ গতিকে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ আছে বুলি আমি নাভাবো গতিকে যেটো এনচিটি হল টিচাৰ ৰিক্ৰুটমেন্টৰ সৰ্বোচ্চ তেওঁলোক এটা ইনষ্টিটিউচন আৰু তেওঁলোকে যেতিয়া অফিচিয়েলি তেওঁলোকৰ ৱেবছাইটত এই জাজমেন্টটো তেওঁলোকে পাবলিশ কৰিছে আৰু নোটিছ তেওঁলোকে জাৰি কৰিছে ইয়াৰ পৰৱৰ্তী সময়ত নিশ্চয় ষ্টেট সমূহে ইনিচিয়েটিভ লৈ এনআইএছৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছে তেওঁলোকে নিশ্চয় কৰিব আৰু এনআইএছ প্ৰাৰ্থীসকলে অতদিন দীঘলীয়া যি তেওঁলোকে সংগ্ৰাম কৰিছিলে তাৰ এক সুফল পালে বুলি ক'ব পাৰি গতিকে আপোনালোকে নিশ্চয় এনচিটিৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে চেক কৰিলেও এই লেটাৰখন পাব গতিকে আজিৰ দিনটোত এটা অত্যন্ত ভাল খবৰ এনআইএছৰ অধীনত ডিএলএড কৰা সকলৰ কাৰণে আৰু তাত সকলোখিনি তাৰ যেটো জাজমেন্ট সেই জাজমেন্ট কপিটো তাত এটাচ কৰি দিছে আৰু সকলো ষ্টেটক তেওঁলোকে তাত টেগ কৰি দিছে দেখিছে আন্দামান নিকোবৰ অন্ধ্ৰপ্ৰদেশ অৰুণাচল প্ৰদেশ আসাম অসমৰ নাম আছে বিহাৰ ছত্তীশগড় দিল্লী গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ ঝাৰখণ্ড কৰ্ণাটক এনেকৈ সকলো ষ্টেট আছে আৰু লগত ইউনিয়ন টেৰিটৰী সকলোকে ইয়াত সকলো নাম ইয়াত মেনশ্যন কৰিছে অৰ্থাৎ সকলোলৈকে প্ৰেৰণ কৰা হৈছে গতিকে সকলোৰে ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব গতিকে এই যিখন নটিফিকেশ্যন ইয়াৰ যোগেদি এনআইএছৰ অধীনত
DLED কৰা প্ৰাৰ্থীসকল যিসকলে ইতিমধ্যে চাকৰি তেওঁলোকে কৰি আছে তেওঁলোকৰ ক্ষেত্ৰতো কনফিউজনসমূহ দূৰ হ'ল বা যিসকলে এতিয়ালৈকে চাকৰি পোৱা নাই তেওঁলোকে প্ৰাইভেট ইনষ্টিটিউশ্যনতে কৰি আছে ইন চাৰ্ভিচ হৈ গতিকে চৰকাৰী ইনষ্টিটিউশ্যনত কৰাৰ ক্ষেত্ৰত কোনো জটিলতা আৰু নাথাকিব যিহেতু NCT হ'ল টিচাৰ ৰিক্ৰুটমেণ্টৰ এটা সৰ্বোচ্চ ইনষ্টিটিউশ্যন তেওঁলোকে অফিচিয়েলি ৱেবছাইটত জাৰি কৰি এটা ভাল খবৰ সকলোলৈকে আনি দিলে ধন্যবাদ